ইতিমধ্যে আমি ভাবিছো যে আহা মাহত সম্ভৱ বিহু পূৰ্বে অসম বিধানসভা নিৰ্বাচন অসমৰ ভিতৰত আয়োজন কৰা হ'ব আৰু সেই কাৰণে সময় যথেষ্ট সীমিত হাতত মাত্ৰ 30 দিন এই 30 দিন যথেষ্ট মূল্যৱান যদিও বহুত সময়ৰ পৰা বিভিন্ন ৰাজনৈতিক দলে বা বিভিন্ন ৰাজনৈতিক দলৰ পৰা সভাপতিসকলে প্ৰতিনিধিসকলে কৈছে যে মিত্ৰতা প্ৰয়োজন আমি মানুহৰ মাজত যিদৰে একগোট হৈ প্ৰচাৰ চলাব লাগে সেইখিনি আমি ইতিমধ্যে সেইখিনি কাম কৰিবলৈ সক্ষম হোৱা নাই তাৰ মূল কাৰণ হ'ল যে আমি নিজৰ নিজৰ জিলা ভিতৰত নিজৰ নিজৰ সাংগঠনিক ভেটি বুথ কমিটি বিএলএ অসমৰ ভিতৰত যে স্পেচিয়েল ৰিভিজন হ'ল সামাৰী ৰিভিজন তাৰ ওপৰত আমি বহুত গুৰুত্ব দিবলৈ হ'ল কিন্তু এতিয়া আমি অলপ সময় আগতে কথাখিনি পাতিছিলো যে একগোট হৈ মানুহৰ মাজত আমি কেমেৰা সন্মুখত যিখিনি কথাবোৰ পাতি আছো বা সংবাদমেলৰ যোগেদি যিখিনি কথাবোৰ পাতি আছো ৰাইজৰ মাজত এইখিনি কথা লৈ যোৱাটো প্ৰয়োজন আছে আৰু সেই কাৰণে খুব সম্ভৱ আজি সংবাদমেলৰ পাছত আপোনালোকে দেখা পাব যে উজনি অসমত নামনি অসমত বৰাক অঞ্চলত হিলজত বিটিয়ৰ অঞ্চলত য'ত য'ত আমি সময় তাৰিখ তিথি নিৰ্ধাৰিত কৰোঁ তাত আমাৰ জইণ্ট কেম্পেইন মিটিং হ'বগৈ তো যদিও ইয়াৰ আগতেও আমি কৈছো যে আমি এলায়েন্সত আমি একত্ৰিত হ'বলৈ বিচাৰো কিন্তু আজি এই মিটিং যোগেদি মই জনাবলৈ বিচাৰো যে আমি পৰৱৰ্তী সময়ত আমি কিছু তাৰিখ তিথি সময় বান্ধি আমি জইণ্ট প্ৰচাৰৰ কামখিনি আৰম্ভ কৰিম মই আৰম্ভণিত বিশেষ দীঘলীয়া মই ক'বলৈ বিচৰা নাই বহুতখিনি আমাৰ বক্তৃতা দিবলৈ বা বহুতখিনি আমাৰ ব্যক্তি আছে যিসকলে নিজৰ কথাবোৰ ক'ব নিশ্চয় আপোনালোকৰ প্ৰশ্ন বহুতখিনি আৰু কথাবোৰ আমি সেই বিষয়ৰ ওপৰত কথাবোৰ নিজৰ মনৰ মন্তব্যবোৰ প্ৰকাশ কৰিব পাৰিম কিন্তু আৰম্ভণিত এইখিনিয়ে কথা মই আমাৰ ফালৰ পৰা আগবঢ়াইছো আৰু আজি বিশেষভাৱে সকলোকে যিসকল দূৰৰ পৰা আহিছে আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আজি ডিব্ৰুগড়ৰ পৰা আহিছে জনিন্তিকা তা ডাঙৰীয়া আজি কাৰ্বি আংলং ডিফুৰ পৰা আহিছে আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আগতেই আমাক পৰামৰ্শ দি আছিল আৰু আমাৰ আজি ভাল লাগিল যে আমাৰ চিকে দাস ছাৰকো আমি দেখা পাইছো কমল নাৰায়ণ চৌধুৰী ডাঙৰীয়াও আহিছে আৰু বিভিন্ন আমাৰ দলৰ প্ৰতিনিধিসকল আহিছে মই ভাবো এতিয়া সময় হ'ল যে আমি ফিল্ডত একেলগে আগবাঢ়ি যামগৈ আৰু নিশ্চয় আপোনালোকৰ প্ৰশ্ন সোধা আগত মই কৈ দিছো যে আমি মঞ্চত বহি থকা যে আপোনালোকে যিবোৰ দল দেখিছে এইখিনি দলৰ সংখ্যাটো বৃদ্ধি হোৱাটো বিচাৰো ইতিমধ্যে আমাৰ কথাবোৰ এতিয়াও ৰাইজৰ দল CPIML CPI আৰু যিসকলৰ লগত আমি পৰৱৰ্তী দিনত প্ৰচাৰ কৰিব পাৰো আমাৰ কিছুমান দল আছে ইণ্ডিয়া এলায়েন্সত যি অসমৰ ভিতৰতো তেওঁলোকৰ ৰাজ্যিক সভাপতি আছে প্ৰচাৰৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব পাৰো এইখিনিও সম্পৰ্কত আমাৰ কথাবোৰ চলি আছে আৰু চলি থাকিব